কি হা এটা গুড নিউজ আছে গুড নিউজ কি হা দেখো কি গুড নিউজ মই শুনবাৰ কাৰণে এক্সাইটেড হৈ আছো তোমাৰ যে আংঠিটো হৰিছিল অ তুমি যে বিচৰি আছিলা আংঠিটো পালো ক'ত পালা বাথৰুমত প্লাষ্টিকৰ তলত পৰি আছিল মই যে চাফা কৰাতে পালো এটো ল বাপৰে বাপ পালো যে আংঠিটো কিবাকে আৰু এইটো আংঠি মই জিতে লৈছিলো গণকে মোক কৈছিল এই আংঠিটো বোলে মোৰ কাৰণে লাকি নাজনো আৰু কি হয় দা হ'ব দা এটা ভালকে পিন্ধি ল আন নহৰবা কিন্তু একলা আংঠি আংঠি হৰটো বেয়া চাব নগে কথা আপনি গম পাইছেনে নাই কি কথা কবা হ্যাঁ এই যে এপ্রিল 1 তারিখ আহি আছে এই মতদান বাড়িব এতিয়া আৰু ভালো লাগ কৰ্মা আৰু ভাল আছে পইচা নাই বুলি আছে নেকি আমাৰ চৰকাৰে কৰ্মা এইবাৰ কিন্তু আমি জংগী আন্দোলন কৰিম দৰকাৰ হলে আমি ৰাজপথত তলাই আহিম অলৰাইট আমার দরে কৰ্মা সেদিনকে 10-15 মোটাই ওলাই আহে ওলাই এটা এক গোট হ'ব পাৰিম আমি এক গোট হয় হয় আমি প্ৰতিবাদটো কৰিব পাৰিম কৰবা টায়াৰ জ্বলাই দিম কৰ্মা ৰাজপথত পিছত হ'ব কিমান দিন আৰু কোনমানকে গেলা খাই থাকিম দৰি কৰ্মা খাবৰ মন যায় না যায় আৰু যাম বাৰু লাগ আচ্ছা কৰ্মা আপনি মালখালীৰ পাৰি যায় তেতিয়া পৰা কৈ আছো আপোনাক আমাৰ টাৰ্গেটটো কি হ'ব কৰ্মা ক'ত অজাত টাৰ্গেটটো মোক পাৰি যায় বুলি ভাবছি নেকি পাৰি জানা নেকি মোৰ মনত আছে মই যাম ৰ'ব যাব লাগিব কৰ্মা মই আৰে কৰ্মা আৰু এটা খাই ল নেকি খাব আৰু খাব পাৰি নাংগে নেকি কমান আৰু এটা লৈ হাফ এটা আৰু কৰ্মা হেৰি বিকাশ মানে আমাৰ মহন্তক এটা ফোন কৰিব পাৰি নেকি তাক কথাটো কোৱা ভাল হ'ব কৰ্মা হয় নেকি আগে খাই ল নেকি কমান খোৱাৰ তাততো লৈ না আগে একবাৰ নুনে নুনে পইচাটো নিবা খালে দিয়ে সদাঙা কেনে আহিলি কালি দিলো কালি আছা বোলে আছো দেই চলি বেমাৰ এখন ডক্টৰ দেখাব আহিব লগা হ'ল বেমাৰ মানে একেদিন অলপ ফাগুনৰ মানে বতাহ চতাহ মাৰি আছে অলপ বেমাৰ আজাৰ হ'ব দে তাকে তই ক'ত দিছা এই পুৱাছে খাবা চিনি নাই চিনি পাইলো জলতে হয় নেকি পিছে তোক এটা কথা কওঁ মই বেয়া নাপাবি কি কথা কথাটো মানে একেলাই বেয়া গেল দৰে মোৰ চলি মোক দেউতাৰ দুটা মাতিব পৰা আহি গেল তই আৰু চলিৰ মুখে দেখা নাই তাক লাগিল পিছে কথাটো কয় বেয়া নাপাবি প্ৰব্লেমটো কাৰ তোৰ নাথাই চেনিখিনি লগ প্ৰভু তোমাৰ ওচৰত মই এটা নিবেদন কৰিছো প্ৰভু মোৰ আৰু একমাত্ৰ আপিটোৰ দুখ আৰু মই সহ্য কৰি থাকিব নোৱাৰা আজি বিয়া যাবাৰ 3 বছৰ হ'ল তাইৰ কলাত এটি মই ৰেৱ শিশুৰ হাঁহি দেখা নাপাওঁ মই তোমাক কাতৰ অনুৰোধ কৰিছো প্ৰভু মোৰ আপিটোৰ কলাত এটি শিশু তুলি দি তাইৰ জীৱনটো ধন্য কৰা প্ৰভু আৰু লগতে নাতি এটা লৈ মই যে নাতিৰ সুখ অনুভৱ কৰিব পাৰো এইখিনি মোক সুখ দিয়া প্ৰভু এইখিনি সুখ দিয়া প্ৰভু তুমি মোক এইখিনি সুখ দিয়া একেলাই বেয়া গেল দৰে মোৰ চলি মোক দেউতাৰ দুটা মাতিব পৰা আহি গেল তই আৰু চলিৰ মুখে দেখা নাই তাক লাগিল প্ৰব্লেমটো কাৰ তোৰ নাথাই আও কি হা আৰু বাগা দিলা দু ল চাহ খাও থৈছো এতে মই এটা কথা ভাবিছো কি কথা আমি একবাৰ চেন্নাইত যাই ভাল ডাক্তৰৰ তাতে দেখাও নেকি এই নাযাও দা আর এনে ইমান টকা বরবাদ হল আর নাংগে যাবা টকাৰ কথা কি আছে যদি আমাৰ ঘৰখনত এটা ভাল খবৰ আহে আমাৰ কাৰণেতো ভাল আৰে আমাৰ জীৱনৰ উপন্যাসখনত
এইটো এটা বেয়া অধ্যায় এই অধ্যায়টোত আমাৰ টকাও খৰচ হৈছে মানুহৰ কথাও শুনছো নিজৰো দুখ লুকি আছে কি জানি ইয়াৰ পিছৰ অধ্যায়টো ভালে হয় এইটো হৈ ৰবাচোন কিন্তু চেন্নাইত যাব লাগিলে টকা নালাগিব ইমান টকানো ক'ত পাবা এটা কাম কৰিম দা টিকেটৰ সঞ্চয় পাই 50,000 টাকা ল'ম লৈ পেলাই আমি ট্ৰেইনটো আৰম্ভ কৰোঁ আৰু টিকেটৰ মই এনেও কৈছিলোৱে সি অহা মাহত মোক বেংকত চিব যাব দিল্লীতো ভালেই হ'ল ডাইৰেক্ট আমি চেন্নাই গুচি যাম না কি কওঁ হ'ব দা চাইনিছে চাইনিজ ই শালা চাইনিজ ই বন্ধুৰ হাৰিত নপৰে ই শত্ৰুৰ হাৰিতো নপৰে ই ডাইৰেক্ট জমদূতৰ হাৰিত পৰে সি বোলে প্ৰতিশোধ লৈ এতিয়া মাল খাই অকণমান পৰি আছে শালা তাক মই চাই ল'ম গুৰুজী অ গুৰুজী গুৰুজী কোনটো মালক প্ৰণাম গুৰুজী আমি এটা বিপদত পৰি আহিছো আমাক উদ্ধাৰ কৰক প্ৰব্লেমটো সেইটোৱে আজি আমাৰ বিয়া হবার 5 বছৰ কিন্তু আমি অতি সন্তানৰ মুখ দেখা মনে আছে নহয় আমাৰ গুৰুজী টেনশন ল'ব লগা নাই মই আমৰ গাছত কঁঠাল লাগে খোৱা মানুহ ইবাৰ ফল ধৰবই ইবাৰ তুমি একো চিন্তা কৰবা নালাগে তুমি অলপ বাহিৰত যাও আছো মই বাহিৰত আছো দৰ্জা দিছ পালে গুৰুজী আছে নহয় আকৌ ভয় খাব নালাগে তুমি অলপ যোৱা চিকিৎসা আৰম্ভ কৰিম মই এওঁ মানে অলপ লাজক আপুনি চাব কথা নাই তুমি ভালকে ৰাখিবা না তাতে পানী লওঁ থাকো নহয় কাপোৰ কিনি ভালকে দিছো মই গুৰুজী যাতে সন্তানৰ মুখ একদম মই এইবাৰ ফল ধৰবই পাও যাতে চাবা না থাকো মই আছো তাতে ভয় খাইছো কিয় নাই আমি চিকিৎসা আৰম্ভ কৰিম মূল্যা গিয়েছি মই চিকিৎসা পদ্ধতিটো আৰম্ভ কৰিমে এই স্বভাৱ তোৰ তোক আজি হাতে লোকে ধৰিবৰ কাৰণে মই এই ভাও ধৰিছিলো তই কি এনেকা টানা দিলে কৰা এনেকে টানা দিলে কৰা তই মোক কি বুলি ভাবিছা তই মোক কি বুলি ভাবিছা তোৰ এই চুলি উগলি মই ইকা খোৱাবৰেজ বনাম বুজি পাইছা কি বুলি ভাবিছা তই শুন তোর দরে কিছুমান ভণ্ডামি অজাৰ কাৰণে গোটাই জাতিতে বদনামি হৈছে কিন্তু তোৰ আজি খোলাচা হৈ যাব কাৰণ তই মোৰ পালাত পইচা গম পা ভৱিষ্যত এনেকুৱা কাম কৰিবি আৰু নাৰীৰ গাত হাত দিবি মোৰ অন্তৰত কিমান দুখ আছে তই কি বুজিবি তই কি বুজিবি মোৰ অন্তৰত কিমান দুখ আছে আরে মোক তুলতা বলি মানে মানুহ নাই গম পা আৰু তই যালা সুবিধা ল'বা আৰে তই সুবিধা ল'বা তোক আজি সুধাই নিৰো মই কি আছে তোক আজি অলমে খুজিম মই তোক এই অলমে খুজিম মই আজি তাক মই মাৰি ফেললো
সি মোৰ হাতে ভৰি ধৰিছি গম পা না আৰু জীৱনত সি একলা ভুল নকৰে মই চব শুনি আছো হাইট থাকবে নৰা আছো ভাল শিক্ষা পাইছে কিন্তু ভাল মানে ই ভাবিব লাগব একলা কাম কৰিব লাগে আলি তে সমাজখন শুধৰণি কৰা আমাৰ দায়িত্ব তাকে ধৰি আৱৰ্জনা গেলা দূৰ কৰিব লাগব দূৰ কৰিব লাগিব আৰু তাৰ কাৰণে ওজা জাতিটোৰে বদনাম হৈ আছে না এতিয়া কিন্তু ভাল শিক্ষা হৈছে হেলা মাতি আজি মনটো বহুত ভাল লাগি আছে বহুত মানে কি কবি বহুত ভাল লাগছে আজি কিবা অলপ আয়ুৰ্বেদিক খাব পাৰিলে ভাল লাগিল চাইনিজ ফোন কৰিব লাগিছে নেকি একবাৰ চাইনিজক বাদ দি বিপদতে মৰি মল্ল নাথকিলা গম পা কিন্তু সি মাল খাই কিন্তু পৰি আছে কবাৰি যৌ আমি পতঞ্জলিৰ মাল খাম আজি যাও আজি একদম মাল খাই ভুচো হৈ যাব লাগিব ঘৰত মাল কৰিবি তই মই যদি এটা দাং তইহে কৰবি তই এৰা দিলে মই পৰিম নেকি মোক কি বুলি ভাবিছ তই দিছোন এৰা দে কোমল ধৰ আচ্ছা এনেকে মোক বাচাবি হা শুনছো নে হয় না এই জেলা কোঠাত সদায় সদায় আগত ফেটা দে আহিলাম মই নেবা তুমি আজিও খাইছ খাইছো মানে মই আজি প্ৰতিশোধ ল'বা গৈছিলো অম্ব ন প্ৰতিশোধ সেই যে উমেশ অজাটো চালা এই বান্দাৰটো তোমাক কাট দে এই চালা চুট ভয় আজি তাক মই হাত দিছো হাত নহয় একলাই মোৰ ভৰিও দিছো তাক মই বুজিছো না প্ৰতিশোধ লৈছো সি জীৱনত আৰু একলা ভুল কৰিব নোৱাৰে হয় না বাবা ঠিকে কৈছা মই আৰু মানুহটো বেলেগ দেবা ষ্টেণ্ডাৰ্ড মানুহ মানুহটো বেলেগ মই বুজিছ না তোমাক আৰু কিমান কম কচোন তোমাক বুজে অলপো লাভ নাই সদায় ইনকে মদ খাই আহ ইনকে মদ খাই যদি তোমাৰ কিবা এটা হৈ যায় মোৰ কি হ'ব মই কিনকে থাকিম তোমাৰ বাদেনো মোৰ আৰু কোন আছে শুনা প্ৰিয়তমা শুনা মোৰ যদি কিবা এটা হয় না তুমি টেনশ্যন নলবা তোমাক মই বিপদত ফেৰাই নাযাওঁ কমল তই চাবি মিলা প্ৰীতিকে থাকবি তই মই স্বৰ্গৰ পৰা তাৰা বলৈ চাই থাকিম সীতা আৰু লক্ষ্মণৰ বুজি পাইছে না বুজি পাইছে নে নাই আজি মই সেই অজাটোক খেলা দেখাবৰ কাৰণে মাল খাইছো মই নাখাওঁ আজিৰ পৰা কিন্তু শুনছ না মোৰ কিবা মাথাটো ঘূৰি আছে আজি কিবা মাথাটো ঘূৰি আছে কি মাথা ধৰিছে তোমাৰ মোৰ নিজৰে মাথা ৰবাচোন কি হলা তোমাৰ